কাৰণ মাছ ওলাইছে ৰাইজ কি কৈছোঁ আৰু এতিয়া ৰাতিপুৱা 5:30 বাজিছে দেখিছেনে আমি আহিলোঁ পূৰা মাছ ধৰিবলৈ মানুহজনে মই বৰষুণ দি আছে এইকেইদিন যিহেতু সুপ্ৰভাত জনাইছোঁ সকলোকে আপোনালোকক এয়া দেখিছেনে আমি ৰাতিপুৱা মাছ ধৰিবলৈ আহিছোঁ এদিন যেন দেখুৱাইছিলোঁ আপোনালোকক মাছ ধৰিবলৈ অহা ভিডিঅ' তাতে বহুত মানুহে মৰম দিছে বহুত ৰাইজে মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক দেখিছেনে মাছবিলাক কেনেকৈ আহি আছে এইটো চাইডৰ পৰা কেমেৰাত ইমান এটা ধৰিব পৰা নাই আৰু যিহেতু বৰষুণ দি আছে বহুত বৰষুণ দিছে ৰাইজ ইয়াত আমি পূৰা আঁঠুৱা লৈ পিনি আহিলোঁ মাছ ধৰিবলৈ মানুহজনে মই এই ৰছীডালে ডিষ্টাৰ্ব কৰিছে মোবাইল একদম মানে হেৰিয়ত পেকিং কৰি লৈছোঁ আৰু সেইটো মোবাইলৰ কভাৰটোত পূৰা ভৰাই লৈছোঁ সেইটো কাৰণে কেমেৰাটো অকণমান বেয়া লাগিছে চাগে মোবাইলটো যিহেতু সোমাই আছে পেকিঙত তাৰপৰা এইয়া বাল্টিঙত দেখিছেনে মাছ ধৰিব পৰা নাই চাগে যিহেতু বৰষুণত টোপালো পৰি আছে দেখিছেনে ৰেইনকোট লগাই আহিছোঁ দুয়োজনে যিহেতু ইমানেই সাংঘাতিক বৰষুণ দি আছে নহয় আমি পূৰা উৰিষ্যাত থাকিও এনেকুৱা তাজা মাছ খাবলৈ পাইছোঁ অসমত থাকিও কিজানি নাই পোৱা কিছুমান মানুহে আমি পূৰা পাই গৈছোঁ দেখিছেনে এইপিনৰ পৰা আহে কালভাৰটো দেখিছেনে কালভাৰ এখন সৰুকৈ এখন দলং এই কালভাৰৰ তলদি আহে এইপিনৰ পৰা ফুটা এটা আছে কালভাৰৰ তলদি সেইপিনৰ পৰা আহে পুঠি মাছ কেইজনী এনেকুৱা লুটি বাগৰ মাৰি আছে নহয় কি কৈছোঁ আৰু এতিয়া মোবাইলত বিশেষকৈ ধৰিব পৰা নাই বৰষুণো দি আছে যিহেতু আৰু কেমেৰাটো ইমান এটা মানে ঠিক হৈ থকা নাই মানে কেমেৰাটো ঢাক খাই আছে ন পলিথিনৰ ভিতৰত সেইবাবে মানে স্পষ্ট ওলোৱা নাই কিন্তু মানে ওচৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া মাছকেইটা ইয়াত তেনেকৈ ধৰিব নোৱাৰিব চাগে ধৰিব পাৰিছে জানো ৰাইজ সেই দেখিছেনে মাছ মানে বৰষুণৰ টোপাল পৰি আছে যে বাল্টিংটোৰ ভিতৰত সেইটো কাৰণে ধৰিব পৰা নাই পূৰা আমি টিং লৈ আহিছোঁ মাছ থ'বলৈ মানুহজনে ৰেইনকোট পিন্ধি আহিছে এইফালে ময়ো ৰেইনকোট মই মাছ চোৱা নাই আজি মোবাইলে ধৰি আছোঁ বৰষুণ দি আছে যিহেতু আৰু এইবিলাক পানী দেখিছেনে নদীখনত ইমানেই পানী বাঢ়িলে নহয় আৰু এইফালেদি আমি উঠি আহিছিলোঁ এনেকৈ দেখুৱাই দিছোঁ অকণ আপোনালোকক এইটো খটখটি দেখিছেনে এইটো এটা সেইপিনৰ পৰা নামি অহা ওখ দলংখনৰ পৰা এনেকৈ নামি অহা এটা খটখটি আৰু আজি মানে বৰষুণ দি থকাৰ কাৰণে বতৰটো একদম মানে ক'লা পৰি আছে একদম মানে হেৰি পোহৰ যোনটো হয় পোহৰ হৈ থকা নাই ৰাতিপুৱা হোৱাৰ লগে লগে মানে আমি মাছকেইটা খেদাইছাহে জঁপিয়াই অঁ সেইপিনে সোমাই গৈছে গাঁতলৈ বোলে আঁঠুৱাত সোমাবগৈ দেখিছেনে মাছকেইটা খেদাই পঠিয়ালেগৈ এই নলাটোদি এনেকৈ গৈ আছে মাছ পূৰা এনেকৈ গৈ পিনি সেই আঁঠুৱাখনত পৰিছেগৈ আমি আঁঠুৱাও লৈ আনিছোঁ ধুনীয়াকৈ দেখিছে নাই মানুহজনে পূৰা ৰেইনকোট লগাই ময়ো ৰেইনকোট লগাই বেমাৰে হ'বনে কিয়ে হ'ব নাজানো ৰাইজ কিন্তু মাছৰ চখটো আমি ইমান ৰাতিপুৱা আহিছোঁ আমি কিনিও খাবলৈ পাওঁ হয়নে ইয়াত বেপাৰী বহে যিহেতু এতিয়া পানী বাঢ়িছে লোকেল মাছ লৈ পিনি বেপাৰী বহিব আমি কিনিও খাব পাৰোঁ আৰু মাছ খোৱা ইমান এটা চখ নাই মই আগতেও কৈছোঁ মোৰ মাছৰ প্ৰতি ইমান এটা চখ নাই মানে ধৰাটো সমান চখ আৰু হ'বই নোৱাৰে যিহেতু মানুহজন মাছৰ জেগাৰ মানুহ হয় ধেমাজিৰ মানুহ এনেও মাছৰ বলিয়া বুলি মই জানো মানুহজনক মানে মাছটো ধৰাটোত বেছি চখ কিন্তু মই যিহেতু আগতে এইবিলাক পৰিৱেশ দেখাই নাছিলোঁ মাছ ধৰা কিবা কিবি এইবিলাক এতিয়া মানুহজনৰ লগত বিয়া হোৱাৰ পিছৰ পৰাও চব শিকি গ'লোঁ আৰু এইবিলাক দেখিছেনে পূৰা মানুহজনে ধৰি আছে মাছ ধুনীয়া পূৰা দনিকণাকেইটা আহিছে দেই ডাঙৰ দনিকণাকেইটা যে ইয়াৰ দনিকণাকেইটা বহুত ডাঙৰ ৰাইজ মানে কেৰা আঙুলিটো সমানতকৈ ডাঙৰ হ'ব আমাৰ অসমৰ দনিকণাকেইটা অকণমানি ইয়াৰকেইটা বহুত ডাঙৰ আৰু পুঠি মাছ ইমান ধুনীয়া পুঠি মাছ ওলাইছে নহয় পূৰা দুইজনে মানুহে কি ভাবিব নাজানো আৰু আমি ৰাতিপুৱাতে আহি গৈছোঁ কিন্তু মানুহে ভবাটোলৈ আমাৰ একো মতলব নাই আমি নিজৰ চখটোৰ কাৰণে আহিছোঁ মানে চখ লাগে মাছ ধৰাটো মই বিশেষকৈ মোৰ ইমান চখ নাই মানুহজনৰ বেছি চখ কিন্তু 5টা বজাত যিহেতু আমি এলাৰ্মটো দিয়ে থওঁ বাজিয়ে যায় আহোঁ নাহোঁ মুঠতে সেইটো কথা নাই আৰু বাজিবই আৰু সেই টাইমমতে তাৰপৰা মানুহজনে মোক উঠাই আছে মই কেং মেং কৰি মেলি বৰষুণ দি আছে ন শুব মন যায় অকণমান টোপনিয়ে পূৰ নহয় ৰাতি দেৰিকৈ শুৱে 11টামান 12টামান বাজিয়ে যায়
তাৰপৰা কেংগেমান কৰি নাহো মাৰি আছিলোঁ। তাৰপিছতে আৰু মনটো বেয়া লাগিছে নহয়, যাম কৈ আছে, একেৰাহে বাহিৰলৈ গৈ চাই আছে, বতৰটো চাই আছে। মই বোলো আহোঁ আৰু মানুহজনৰ চখটোকে পূৰ হওকচোন বুলি আহিলোঁ। মাছকেইটা দেখুৱাই দিয়া যান। অঁ, ৰুমত গৈ ধুনীয়াকৈ দেখুৱাম আপোনালোকক চাব দেই ৰাইজ। আজি মাছৰ জেগাৰ পৰাই আপোনালোকক সুপ্ৰভাত দি দিছোঁ আৰু বেয়া নাপাব আপোনালোকে। এনেকুৱা মাছ চাওকচোন, মাছকেইজনী ইমান জঁপিয়াই ফুৰিছে নহয়। কাৰ ভাল লাগিছে বাৰু দেখি বা খাবলৈ মন গৈছে জনাবচোন। পুঠি মাছকেইজনী চাওকচোন, কেনেকুৱা জঁপিয়াই ফুৰিছে। গোটেইকেইজনী পুঠি মাছে দেই, গোটেইকেইজনীয়ে পুঠি মাছ। মানে তাহাঁতি লুটি বাগৰ মাৰি আছিলে আৰু পাৰলৈ আহি পিনি, দেখিছেনে কেনেকুৱা জঁপিয়াইছে চাওকচোন। ইমান ধুনীয়া লাগিছে মাছকেইটা দেখিবলৈ। খাবা আৰু ঔটেঙা আৰু ঢেকীয়া লগত এইকেইটা মাছ বা সুদা তেলত ফ্ৰাই কৰি খাবলৈও কি ধুনীয়া লাগিব। ইমান ধুনীয়া লাগিছে মাছকেইটা, ইমান ধুনীয়া লাগিছে নহয় চাওকচোন দেখিবলৈ। এইকেইটা কুহি মাছ দেখিছেনে, পুৰা লোকেল। এইটো কি বুলি কয়? বৰালি। এইটো বৰালি মাছ মৰি গ'ল। এইখিনি বৰালি মাছ। এইটো কি মাছ? ইমান ডাঙৰ বৰালি দেখিছেনে? এইকেইটা মাছকেইটা চাওকচোন, মৰি গৈছে। বৰালি মাছ দেখিছেনে? এইকেইটা বৰালি মাছ চাওকচোন, পুৰা মৰি গ'ল মাছকেইটা। কেতিয়া লাগিলে সোধাচোন। আমি ধৰছো ইয়াতো মাছ আছে চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়। সেইকেইটা জীয়াই আছে ন? কি মাছ জানো সেইকেইটা? ইয়াতো জীয়াই আছে বা কুহি মাছ। বহুত মাছ লাগিলে কালি দেই মানুহজনৰ ভাগৰ। বৰালি মাছকেইটা ক'ত ভেলপঙা দিলে, মৰি গ'ল আকৌ। মাছ লাগিছিলে বাড়িয়া খাইলা বনাইলো কথা কথা বলি নিয়ে আসিও দেখিও রেনকোট পিন্ধিকি আসিও পটিয়া মাছ কেনেকে এহেঁতি ধৰে চাওকচোন, পুৰা জাল। এই মোবাইলটো হৈ পৰিলে। মাছ আছে দেই, তিনিটা আছে। মোবাইলটো মানে ভালকৈ মই নিব পৰা নাই, সৰি পৰিলে হ'ল আৰু। আমাৰ যিহেতু আইফোন নহয় ন, ৱাটাৰপ্ৰুফ নহয় ন। এইফালে এনেকৈ মানে দলঙৰ তলতে জাল হেৰি কৰি দিয়ে। মাছ বহুত লাগি আছে ৰাইজ, বহুত মাছ লাগি আছে এইফালে। দেখিছেনে দলঙত পুৰা এনেকৈ হেৰি কৰি দিছে গোটেই দলংখনতে। পিছত আহিবা শুনিছা নাই? এজন মানুহে ধৰিছে পুৰা মাছ।